হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম টিচাৰ এলিজিবিলিটি টেষ্ট টেট 2025ৰ এক্সপেক্টেড ফাইনেল কাট অফ মাৰ্কছ। ঠিক আছে, চ' এইখিনি যোনখিনি কাট অফ মাৰ্কছ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম সেইখিনি ফাইনেল কাট অফ মাৰ্কছ ৰিটেন এক্সামিনেশ্যনত 1:2 ৰেচিঅ'ত ল'লেহেঁতেন আৰু ফাইনেলত 1:1 ৰেচিঅ' এটা পোষ্টৰ এগেইনষ্ট এজনে চিলেক্ট হ'ব। চ' সেইটো কাৰণে ফাইনেল কাট অফ মাৰ্কছ কাৰোবাৰ যদি ফাইনেল কাট অফ মাৰ্কছ যদি ইমান থাকে তেতিয়াহ'লে তেওঁলোকৰ চিলেকশ্যন পোৱাৰ সম্ভাৱনা বেছি থাকিব। এতিয়া আপোনালোকে ক'ব পাৰে ছাবজেক্ট ৱাইজ বেলেগ বেলেগ ছাবজেক্টছৰ নাম্বাৰ অফ কেণ্ডিডেটছো বেলেগ, পাৰফৰ্মেঞ্চো বেলেগ, কিন্তু ইয়াতে অভাৰঅল এটা কাট অফ মাৰ্কছ দিবলৈ চেষ্টা কৰিছোঁ কাৰণ প্ৰত্যেকটো ছাবজেক্টৰে তেনেকৈ ছেপাৰেটে এনালাইচিছ কৰা পচিবল নহয়। ইয়াতে ডেটা বহুত কম আছে, কিন্তু আপোনালোকে যদি অভাৰঅল কাট অফ মাৰ্কছ যদি চায় তেতিয়াহ'লে এনেকুৱা ধৰণৰ হ'ব লাগে, যদিহে প্ৰত্যেকটো ছাবজেক্টৰ যদি আমি কনচিডাৰ কৰোঁ আৰু কাৰোবাৰ যদি মাৰ্কছ এনেকুৱা থাকে, অকণমানটো আপ ডাউন হ'বই, কিন্তু তথাপিতো যিহেতু এক্সপেক্টেড মাৰ্কছ, চ' অভাৰঅল কিমান হ'ব পাৰে মই সেইটোৰ ওপৰত গুৰুত্ব দি পেলাই কাট অফটো বনাইছোঁ। চ' আপোনালোকে এবাৰ চাই লওক আৰু নিজৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ল এবাৰ কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে। আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। ইয়াতে এক্সপেক্টেড কাট অফ মাৰ্কছ, এইটো ফাইনেল কাট অফ মাৰ্কছৰ কথা কৈ আছোঁ, ঠিক আছে। চ' টেট গ্ৰেজুৱেট টিচাৰ টেট GT-খিনিৰ কাৰণে জেনেৰেলৰ 65 to 70 মাৰ্কছৰ ভিতৰত থাকিব লাগে। 5 মাৰ্কছৰ এটা ৰেঞ্জ লোৱা হৈছে ইয়াতে। OBC 61 to 66 মাৰ্কছ, SC 57 to 62 মাৰ্কছ, ST প্লেইনছ 51 to 56 মাৰ্কছ, ST হিলছ 45 to 50 মাৰ্কছ, PWBD 40 to 45 মাৰ্কছ, ঠিক আছে। চ' এইখিনি টিচাৰ এলিজিবিলিটি টেষ্ট গ্ৰেজুৱেট টিচাৰৰ এক্সপেক্টেড ফাইনেল কাট অফ মাৰ্কছ। আৰু এবাৰ কৰিছোঁ জেনেৰেল 65 to 70, OBC 61 to 66, SC 57 to 62, ST প্লেইনছ 51 to 56, ST হিলছ 45 to 50, PWBD 40 to 45 মাৰ্কছ, ঠিক আছে। চ' এইখিনি হৈ গ'ল গ্ৰেজুৱেট টিচাৰৰ। চ' আপোনালোকে নিজৰ কমেণ্ট ছেকশ্যনত জনাওক কোনে কিমান মাৰ্কছ স্ক'ৰ কৰি থৈছে, ঠিক আছে। এইখিনি গ্ৰেজুৱেট টিচাৰো হৈ গ'ল। এতিয়া পষ্ট গ্ৰেজুৱেট টিচাৰখিনিলৈ আহিছোঁ, ঠিক আছে। পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাট অফ মাৰ্কছ কিমান হ'ব পাৰে ফাইনেল। জেনেৰেল 70 to 75 মাৰ্কছ, OBC 67 to 72 মাৰ্কছ, SC 65 to 70 মাৰ্কছ, ST প্লেইনছ 62 to 67 মাৰ্কছ, ST হিলছ 56 to 61 মাৰ্কছ আৰু PWBD 50 to 55 মাৰ্কছ, ঠিক আছে। চ' এইখিনি হৈ গ'ল পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এক্সপেক্টেড কাট অফ মাৰ্কছ, এক্সপেক্টেড ফাইনেল কাট অফ মাৰ্কছ। আৰু এবাৰ কৰিছোঁ জেনেৰেল 70 to 75 মাৰ্কছ, OBC 67 to 72 মাৰ্কছ, SC 65 to 70 মাৰ্কছ, ST প্লেইনছ 62 to 67 মাৰ্কছ, ST হিলছ 56 to 51 মাৰ্কছ আৰু PWBD 50 to 55 মাৰ্কছ। আপোনালোকে এইখিনি এবাৰ কনচিডাৰ কৰক। আপোনালোকৰ এনেকুৱা ধৰণৰ যদি স্ক'ৰ আহি আছে তেতিয়াহ'লে আপোনালোকৰ কোৱালিফাই হোৱা সম্ভাৱনা বেছি আছে। চ' সেইটো কাৰণে মই এনেকৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বাকী নিজৰ অপিনিয়ন কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰক, একো কথা নাই। খালি আপোনালোকে শ্লেং লেংগুৱেজ ইউজ নকৰিব কমেণ্ট ছেকশ্যনত। যিমানখিনি পাৰে সিমানখিনি আপোনালোকৰ কমেণ্টখিনি যাতে অলপ ভাল হৈ থাকে, মানে লেংগুৱেজখিনি অলপ ভাল কৰিব, আৰু বেলেগ একো কথা নাই। আৰু কাৰোবাৰ নিজৰ অপিনিয়ন দিব পাৰে কোনে কিমান মাৰ্কছ স্ক'ৰ কৰিছে বা ইয়াতকৈ কাট অফ অলপ চেঞ্জেছ হ'ব পাৰে নেকি। চ' এইটো যিহেতু এটা টেণ্টেটিভ বা এক্সপেক্টেড কাট অফ মাৰ্কছ প্ৰিডিক্টিভ হয়, চ' অফিচিয়েল কাট অফ অভিয়াছলি অলপ বেলেগ হ'ব ইয়াতকৈ। বেলেগ মানে কি আৰু বহুত বেছি ডিফাৰেঞ্চ হ'ব নালাগে, যিমান পাৰোঁ সিমানখিনি একেবাৰে অফিচিয়েল কাট অফৰ লগত মিলাবলৈ চেষ্টা কৰিছোঁ, তথাপিতো ক'বতো নোৱাৰি। চ' সেইটো কাৰণে আপোনালোকৰ নিজৰ অপিনিয়ন ইয়াতে কমেণ্ট ছেকশ্যনত দিব পাৰে, ঠিক আছে। গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ দুইটাৰে কাট অফ মাৰ্কছ, এক্সপেক্টেড ফাইনেল কাট অফ মাৰ্কছ মই আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, ঠিক আছে। আৰু এবাৰ দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। এইখিনি পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাট অফ মাৰ্কছ, ঠিক আছে। তাৰপিছত এইখিনি গ্ৰেজুৱেট টিচাৰৰ কাট অফ মাৰ্কছ। চ' আপোনালোকে এইখিনি চাই লওক। চ' এইখিনি হৈ গ'ল। বাকী নিজৰ অপিনিয়ন আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক। আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে, আৰু কৰ্চেছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে। চ' আপোনালোকে ল'ব পাৰে। ADRE 2025 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত। DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কৰ্চ প্লাছ মডেল ছল্ভ পেপাৰ এভেইলেবল আছে 400ত। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ যদি অকল ফুল কৰ্চ ল'ব বিচাৰে 375ত, আৰু অকল যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰ মডেল মক ছল্ভ পেপাৰখন ল'ব বিচাৰে তেনেহ'লে অনলি 50 ৰুপিজ। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চটোৰ দাম 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত। আৰু একাউণ্টেঞ্চি কোনোবাই যদি ক'ৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতে 3000 MCQs পাই যাব। লগতে
আপোনালোকে ইয়াতে ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মেটেৰিয়েলছ নাপায় APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ফেজ 1ৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে আৰু ফেজ 2ৰ পৰা জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে কভাৰ হ'ব 400 ৰুপিছত আছাম পুলিচ কনিষ্টেবল আৰু অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 কাৰণ ৰিটেন এক্সামিনেশ্যন ফেব্ৰুৱাৰী লাষ্টত নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত হ'বলৈ গৈ আছে APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ৰিটেন এক্সামিনেশ্যনৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক এতিয়া বৰ্তমান কোৰ্চসমূহত 2023 বৰ্ষৰ আৰু 2024 বৰ্ষৰ 2023 আৰু 2024 ফুল দুটা বছৰ কভাৰ কৰা হৈছে লগতে এতিয়া 2025ৰ জানুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে আপোনালোকে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে কোনোবাই কোৰ্চ ল'লে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল ফেব্ৰুৱাৰী 2-3 তাৰিখে যে জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' হোৱাটছএপ নম্বৰটো হ'ল 9706557851 আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব কাৰণ আপোনালোকে জানে যিকোনো কম্পিটিটিভ এক্সামছৰ চিলেবাছ একে জাষ্ট কুৱেশ্যন পেটাৰ্ণ অকণমান লেভেল অফ ডিফিকাল্টিটো বেলেগ বেলেগ হৈ থাকে আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আৰু এবাৰ কৰিছোঁ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে আপোনালোকক কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকো দি দিম চ' এডিশ্যনেল ছাপোৰ্ট পাই যায় চ' ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ তাতে গ'লে মানে আপোনালোকে কোৰ্চখিনিৰ কথা গম পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম